আজি শাওন মাহৰ শেষৰটো সোমবাৰ শিৱ মন্দিৰে ভক্তৰ লানি নিচিকা ভিৰ দেখিবলৈ পোৱা গৈছে। নলবাৰীত দুধনাথ বিগ্ৰহ মন্দিৰতো ভক্তৰ ভিৰ। বাবা বৈদ্যনাথ ধাম ভ্ৰমণ কৰি শিৱ মন্দিৰত ভূপেন বৰ্মন গৈ উপস্থিত হৈছিল। 18 দিন পূৰ্বে শান্তিৰ বাৰ্তাৰে বৈদ্যনাথ ভ্ৰমণ কৰিছিল বৰ্মনে। আৰু এই সন্দৰ্ভত নলবাৰী আমাৰ সতীৰ্থ চন্দন শৰ্মা এটা প্ৰতিবেদন আগবঢ়াইছে। চাওক, যেহেতু পবিত্ৰ শাওন মাহ আৰু পবিত্ৰ এই শাওন মাহতে হাতত ধৰ্মীয় গ্ৰন্থ গীতা হাতত লৈ যি বাবা ধামলৈ নলবাৰীৰ ভূপেন বৰ্মন নামৰ যুৱকগৰাকীয়ে তেওঁ যাত্ৰা কৰিছিল। আৰু 18 দিনৰ অন্তত আজি নলবাৰী খাজাৰা আশ্ৰমৰ যি শিৱ কালীধাম, এই কালীধামত উপস্থিত হৈছে। আৰু যিহেতু আজি শাওন মাহৰ শেষৰটো সোমবাৰ আৰু এই শেষৰটো সোমবাৰত উপস্থিত হৈছেহি নলবাৰী জিলাৰ যি ভূপেন বৰ্মন। আৰু এই ভূপেন বৰ্মন ইতিমধ্যে আহি পাইছে, আহি উপস্থিত হৈছে। আৰু দেখুৱাইছোঁ তেওঁৰ যি চাইকেলখন লৈ তেওঁ চাইকেলখনকে সাৰথি কৰি আৰু হাতত ধৰ্মীয় গ্ৰন্থ গীতা হাতত লৈ তেওঁ যাত্ৰা কৰিছিল। আৰু এই 18 দিনৰ যাত্ৰাৰ অন্তত এনেধৰণে তেওঁ উপস্থিত হৈছেহে নলবাৰী জিলাৰ খাজাৰাৰ যি শিৱ কালীধামত তেওঁ উপস্থিত হৈছে। আৰু ৰাতিপুৱাৰ ভাগত এনেধৰণে তেওঁ ধৰ্মীয় গ্ৰন্থ গীতাখন হাতত লৈ তেওঁ এই উপস্থিত হোৱা ৰাতিপুৱা সময়ত দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ চাইকেলেৰে যাত্ৰা কৰিছিল। সুদীৰ্ঘ 18টা দিন অন্তত উপস্থিত হৈছে এই শিৱশক্তি কালীধামত। পোনে পোনে মন্তব্য ল'ব বিচাৰিম, ভূপেন বৰ্মনৰ মন্তব্য ল'ব বিচাৰিম। কেতিয়া যাত্ৰা কৰিছিলে আপুনি বাবা ধামলৈ? হয়, মই শাওন মাহৰ 1 তাৰিখত যাত্ৰা আৰম্ভ কৰিছিলোঁ। বাবা বৈদ্যনাথ ধাম আৰু বাসুকীনাথ ধামত দুকলহ পানী দিয়াৰ কাৰণে ৰাইজৰ মানস লৈ গৈছিলোঁ। অসমবাসী হওক পৃথিৱীবাসী হওক সকলোৰে শান্তিৰ কাৰণে ওলাইছিলোঁ। এখন ধৰ্মীয় গীতা এখন হাতত লৈ সাহসত ওলাইছিলোঁ। দিন ৰাতি নাছিল, ৰ'দ বতাহ বৰষুণ নাছিল। এই ধৰণে আহি মই হয়তো আপোনাসকলৰ মৰমত আহি ইমান দূৰ পালোঁ। আপুনি যোৱাৰ ক্ষেত্ৰত একো অসুবিধা হোৱা নাছিলে? হয়, মই একেবাৰে ভগৱানক বিশ্বাস কৰি গৈছিলোঁ আৰু একদম শুদ্ধ পবিত্ৰ আত্মা মনোভাৱ লৈ মই আগবাঢ়ি গৈছিলোঁ। আৰু বাটত যিখিনি সুবিধা পাইছোঁ মই এনেকৈ ভাবিছোঁ যে ভগৱান সঁচাকৈ আচৰিত হ'ব লাগিব যে এনেকুৱা সময়ত এনেকুৱা মানুহক ভগৱানৰ ওচৰত কি আচৰিত হৈছোঁ মই ধৰকচোন বহুত ভাগৰুৱা হৈ আহিও ক'ব পাৰে শান্তি পাইছোঁ যে সঁচাকৈ ভগৱানৰ আচৰিত মহিমা আছে। হয়তো মই ভাবি আছোঁ ধৰক মোৰ এই সাহস যিটো দিছে ভগৱানে, এতিয়া ইয়াতকৈ হয়তো দূৰত মই কেদাৰনাথ যোৱা ধামৰ কাৰণে ইচ্ছা কৰিছোঁ। মোৰ এটা মানস হৈছে যে এনেকুৱা ধৰ্মীয় গ্ৰন্থ এখন লৈ যদি মই কেদাৰনাথ ধামত সকলো পৃথিৱীবাসীৰ কাৰণে যাই এদিন উপস্থিত হৈ মই তাত যদি ধৰক গীতাখন অখণ্ডভাৱে ইয়াত যেনেকৈ পাঠ কৰিছোঁ, মই বৈদ্যনাথ ধামতো পাঠ কৰিছোঁ। ৰাইজৰ মৰমৰ কাৰণে হয়তো মোক তাত মন্দিৰৰ ভিতৰত সোমাব দিছে। এনেকুৱা VIP ৰুম পাইছোঁ। এইখন মই অখণ্ডভাৱে পাঠ কৰিছোঁ বহু কষ্টৰ মাজত। ৰাইজৰ মানসখিনি সম্পন্ন কৰিছোঁ বা পানী ঢালিছোঁ। মই ঢালি বাসুকীনাথ ধামতো গৈছোঁ, তপোবন আৰু ত্ৰিকুট পাহাৰতো চাই আহিছোঁ। তাৰোপৰি মই আহিলে সময়ত মই কেদাৰনাথ ধাম যোৱাৰ ইচ্ছা কৰিছোঁ। ৰাইজৰ যদি মৰম থাকে ধৰকচোন সেনেকৈ আগবাঢ়িম। আৰু ধৰ্মীয় বস্তুটোক মানুহে আচলতে আগবঢ়াই নিয়াৰ কাৰণে কৰিব লাগে। মই আৰু কিছুমান বস্তু শিকিছোঁ ধৰকচোন। মই ঘৰতে বিশেষ নাজানো, মই লিখা পঢ়া অলপ কম আছে মোৰ, তথাপিও মই ধৰ্মীয় গীতাখন লৈ মই বিশ্বাসত ওলাইছিলোঁ আৰু সংসাৰ কৰাৰ কাৰণে। তাৰপিছত মই বুজি পালোঁ, ইয়াৰ পৰা 108টা নাম ওলাই লৈছিলোঁ আৰু সুন্দৰভাৱে মানুহক কওঁ। হয়তো মই অতিৰিক্ত আৰু 12টাও ক'ব পাৰোঁ। মানুহক কওঁ এইবিলাক হৈছে মানুহৰ বিশ্বাস ৰাখিব লাগে। আটাইতকৈ ডাঙৰ বস্তু হৈছে বিশ্বাস। আজি মই বিশ্বাসত আহি ইমান দূৰ পালোঁ, ইমান মৰমত আহি পাইছোঁ। মোক ইমান ডাঙৰ বিজনীৰ সমাজ এখনে আদৰি লৈছে। মই ইমান আনন্দিত হৈছোঁ। মই নলবাৰীত কেতিয়া প্ৰৱেশ কৰিছিলে? আজি মই ধৰক 6:30মান বজাত সোমাইছিলোঁ। তাৰপিছত ক'লে যে অলপ সেই হ'ব, অলপ দেৰিকৈ সোমালেও হয়। তাৰপিছত মই অলপ বানেকুচিৰ কিছুমান মানুহ আছে, তেওঁলোকে মাতিছে মোক, ৰাস্তাত এৰি নিদিয়ে মোক। যিয়ে নহওক, বাবাৰ আশীৰ্বাদত আপুনি কুশলে আহি বাবা শক্তি ধামত উপস্থিত হৈছে। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু দেখিবলৈ পোৱা গৈছিলে এয়া আছিলে ভূপেন বৰ্মন ধৰ্মীয় গ্ৰন্থ গীতা হাতত লৈ এনেধৰণে 18 দিনৰ অন্তত বাবা ধামলৈ আহি বাবা ধামৰ পৰা আহি নলবাৰী শিৱ কালীধামত উপস্থিত হৈছে। শিৱ কালীধামৰ উদ্যোক্তা সমিতি আছে, মন্তব্য ল'ম। যিহেতু নলবাৰী এগৰাকী যুৱক 18 দিনৰ অন্তত উপস্থিত হৈছে নলবাৰীত, কি ক'ব? হয়, নলবাৰী জিলাৰ একদম ভিতৰুৱা গাঁও কৈঠালকুছি বুলি কয়। কৈঠালকুছি গাঁৱৰ পৰা এজন যুৱকে নলবাৰী ৰাইজ বা অসমৰ ৰাইজ, গোটেই ভাৰতবৰ্ষৰ হিন্দু সমাজৰ শান্তিৰ কাৰণে নিজে চাইকেল চলাই তীৰ্থ ভ্ৰমণ কৰাটো এটা সঁচাই তেখেতক ধন্যবাদ দিব লগা কথা। আৰু আমি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ তৰফৰ পৰা শিৱকালী ধামৰ ফালৰ পৰা আমি তেখেতক
ধন্যবাদ জনাইছোঁ আৰু আমিও ধন্য হৈছোঁ তেখেত ইয়াত উপস্থিত হোৱাই। গতিকে আমি মহালক্ষ্মী সঞ্চয় ঋণদান সমবায় সমিতিৰ তৰফৰ পৰা তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এগৰাকী যুৱক, নলবাৰীৰ যুৱক, ধৰ্মীয় গ্ৰন্থ গীতা হাতত লৈ 18 দিনৰ অন্তত শিৱ কালীধামত উপস্থিত হৈছে। বৰ সুন্দৰ খবৰ আমাৰ বাবে যে এগৰাকী নলবাৰীৰে যুৱক, তেখেতে ধৰ্মীয় বিশ্বাসেৰে যি এক ভ্ৰমণ কৰিলে, তীৰ্থস্থান ভ্ৰমণ কৰিলে আৰু আমাকো অনুপ্ৰাণিত কৰিলে যে আচলতে ধৰ্মত বিশ্বাস থাকিলে কৰিব নোৱাৰা কাম একোৱেই নাই। তেওঁৰ যিটো মনৰ সাহস আৰু গীতাৰ প্ৰতি থকা অগাধ যিটো বিশ্বাস, তাৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। তেওঁ এটা সাধাৰণ খাটি খোৱা শ্ৰমিক শ্ৰেণীৰ মানুহ, কিন্তু তথাপিতো তেওঁ চাইকেল এখনেৰে গৈ পেলাই ইমান দূৰ ভ্ৰমণ কৰি তেওঁ ৰাইজৰ মংগলৰ কাৰণে যিখিনি কাম কৰিছে, এইটো আচলতে শলাগিবলগীয়া। মই তেখেতক NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।